গুড মৰ্ণিং। ৰাতিপুৱা ওলাই আহিছোঁ আৰু এই পুখুৰীটোত যেন ইমানে মাছ আছে। ওচৰৰ পৰা কেতিয়াবা এনেকৈ জঁপিয়াই থাকে মাছবিলাকো দেখা পোৱা যায় যেতিয়া দানা দিয়া যায় মাছৰ। বহুতে মোক ফোন কৰে বা মেছেজ দিয়ে ফেচবুকত, আপুনি ইমান কৰে, দৌৰে, ৰাতিপুৱা এক্সাৰচাইজ কৰে আৰু খোৱাৰ কিছুমান ভিডিঅ' দি থাকে, কিন্তু চোন আপুনি শকতে হৈ গৈ আছে। সেইটোনো কি কৰিম, এইটো মানে জেনেটিক হৈ আচলতে মোৰ ফেমিলিটোৱে শকত আৰু বেছি আৰু ইয়াতকৈ অভাৰ নহ'বলৈ বা সুস্থ হৈ থাকিবলৈ, বেমাৰ আজাৰ নহ'বলৈহে আমি এনেকৈ কৰি থাকোঁ সদায়। মই ইমান এতিয়াও কেনেকৈ দৌৰি থাকিব পৰা হৈ আছোঁ জানেনে আপোনালোকে? কাৰণ মই এনেকৈ ৰাতিপুৱা সদায় এক্সাৰচাইজ বা কিবা কৰি থকাৰ কাৰণেহে। নহ'লে মই ইমান ঘৰখনৰ কাম কৰাৰ উপৰিও মই কম্পিটিশ্যনবিলাকত যাওঁ বা কাৰোবাৰ তাত ভিডিঅ' বনাবলৈ যাওঁ, এইবিলাক আৰু মনটো আচলতে এনেকৈ ৰাতিপুৱা সময়ত যেতিয়া খোজকাঢ়ে বা এক্সাৰচাইজ কৰে মনটো বহুত ভাল হয়। সেইকাৰণে মই এইবিলাক কৰি থাকিবলৈ উৎসাহ পাওঁ আৰু দুগুণ। আৰু আপোনালোকেও মোক বহুত ছাপোৰ্ট কৰিছে।